here by the Honorable Union Minister for Ports, Shipping and Waterways, Shri Sarbananda Sonowal sir on the dais, and Shri Vijay Kumar, Chairman, Inland Waterways Authority of India, IWAI. Sir, I would request you to please address our media friends who gather here for the press conference. कौन सा है ये इसका क्या है ये जो हमारा फोटो है ये जो हम नॉर्थ ईस्ट में करने जा रहे हैं अपना से मालूम है ये जो है नॉर्थ ये रीनस इंडिया का है ये लोग ओवर हो रहे थे इसको थोड़ा नमस्कार। सम्मानीय সাংবাদিক বন্ধুসকল, আপোনালোকে আজি এই সংবাদ মেলত অংশগ্ৰহণ কৰিছে তাৰ বাবে মই ধন্যবাদ জনাইছো। আপোনালোক সকলোৱে জানে যে যোৱা 11 বছৰত ভাৰতবৰ্ষৰ বিশেষভাৱে প্ৰগতি আয়ত্ত কৰিছে আৰু মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আজি ভাৰতবৰ্ষ বিশ্বৰ চতুৰ্থ বৃহৎ অৰ্থনীতি হিচাপে নিজক প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে আৰু দৃঢ়তাৰে আগন্তুক 2029ৰ ভিতৰত ভাৰতবৰ্ষক বিশ্বৰ তৃতীয় বৃহৎ অৰ্থনীতি হিচাপে গঢ়ি তোলাৰ নিমিত্তে দুপে আজি প্ৰতিটো বিভাগ প্ৰতিটো মন্ত্ৰালয় মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত আগবাঢ়িছে আৰু এই অগ্ৰগতিৰ লগত ভাৰতবৰ্ষৰ প্ৰতিখন ৰাজ্যৰ জনতা বিশেষভাৱে উপকৃত হৈছে। প্ৰতিটো কেন্দ্ৰীয় শাসিত অঞ্চলৰ জনতা উপকৃত হৈছে। সামগ্ৰিকভাৱে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সবকা সাথ সবকা বিকাশ নীতিৰে ভাৰতবৰ্ষক শক্তিশালী কৰাৰ যিটো যাত্ৰা 2014 চনত আৰম্ভ কৰিছিল সেই যাত্ৰাই আজি সফল ৰূপ ধাৰণ কৰিছে আৰু এই সফলতাৰ যি আয়ত্ত কৰা হৈছে এই ক্ষেত্ৰত ভাৰতবৰ্ষৰ অন্যান্য প্ৰান্তৰ লগতে আপোনালোক সকলোৱে প্ৰত্যক্ষ কৰিছে যে উত্তৰ পূৰ্বাঞ্চলেও কেনেধৰণে এই ক্ষেত্ৰত সমান্তৰালভাৱে অগ্ৰগতি লাভ কৰিছে। কেৱল যোৱা 11 বছৰৰ ভিতৰত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ভাৰতবৰ্ষৰ প্ৰতিটো অঞ্চলক সমান্তৰালভাৱে গুৰুত্ব দিয়াৰ লগতে বিশেষভাৱে গুৰুত্ব প্ৰদান কৰিছে উত্তৰ পূৰ্বাঞ্চলক। কাৰণ এই উত্তৰ পূৰ্বাঞ্চল কংগ্ৰেছৰ দীৰ্ঘদিনীয়া শাসনকালত বহু পিছ পৰি আছে। হিংসা হত্যা নানা ধৰণৰ ঘটনাবিলাকে আৰু এই অঞ্চলক সেই সময় চৰকাৰসমূহে অৱহেলা কৰাৰ বাবে ইমান সম্পদ সম্ভাৱনা শক্তিৰে পৰিপুষ্ট এই অঞ্চল কিন্তু ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যবিলাকৰ তুলনাত বহু পিছ পৰি আছে। কিন্তু মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এই কথা বিতংভাৱে গভীৰ উপলব্ধি কৰি উত্তৰ পূৰ্বাঞ্চলক অষ্টলক্ষ্মী আখ্যা দি উত্তৰ পূৰ্বাঞ্চলক ভাৰতবৰ্ষৰ গ্ৰোথ ইঞ্জিন হিচাপে গঢ়ি তোলাৰ বাবে যি শক্তিশালী তেখেতে পদক্ষেপ গ্ৰহণ কৰিলে তাৰ ফলশ্ৰুতিত আজি উত্তৰ পূৰ্বাঞ্চলৰ আন্তঃগাঁথনি যাতায়াত যোগাযোগ অনুষ্ঠান প্ৰতিষ্ঠান সকলো ক্ষেত্ৰতে আজি প্ৰাণ পাই উঠিছে আৰু উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিখন ৰাজ্যই ভাৰতবৰ্ষক আত্মনিৰ্ভৰ ভাৰত হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত উল্লেখযোগ্য বৰঙণি আগবঢ়াবৰ নিমিত্তে সকলোৱে বলিষ্ঠতাৰ পদক্ষেপ গ্ৰহণ কৰিছে। কাৰণ কংগ্ৰেছৰ UPA চৰকাৰৰ 10 বছৰীয়া কাৰ্যকালৰ তেখেতসকলৰ যিখিনি আৰ্থিক সহযোগিতা উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়নৰ ক্ষেত্ৰত কেৱল 1,40,000 কোটি টকাৰ ভিতৰত সীমাবদ্ধ আছিল। কিন্তু যোৱা
11 বছৰ যদি আপোনালোকে লক্ষ্য কৰে তে দেখিব 6 লাখতকৈ অধিক কোটি টকা উত্তৰ পূৰ্বাঞ্চলৰ অগ্ৰগতিৰ বাবে উন্নয়নৰ বাবে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই বিশেষভাৱে সহযোগিতা আগবঢ়োৱাৰ ফলত আজি উত্তৰ পূৰ্বাঞ্চলৰ বিশেষকৈ আমি যাতায়াতৰ ক্ষেত্ৰত ভাবিব নোৱাৰাকৈ পিছ পৰি আছিলোঁ আজি এই উত্তৰ পূৰ্বাঞ্চলত ডাবলিং অফ ৰেলৱে ট্ৰেক ইলেক্ট্ৰিফিকেশ্যন অফ ৰেলৱে লাইন আৰু উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ কঠিন এটা ভৌগোলিক অৱস্থাত থকা আজি আমাৰ আইজলৰ যিখন মিজোৰামৰ ৰাজধানী আৰু এফালে আপোনাৰ ছিকিমৰ ৰাজধানী এই দুইখন ৰাজধানী একেবাৰে পাহাৰৰ তুংগত থকা দুইখন ৰাজধানীৰ লগত ৰেলৰ যোগাযোগ সম্ভৱ কৰি তুলিবৰ বাবে যিবিলাক অভিলাষী আঁচনি হাতত লৈ ইয়াক ৰূপায়ণ কৰা হৈছে এই কথাবিলাকে আজি উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিটো অঞ্চলৰ জনতাক বিশেষভাৱে উৎসাহিত কৰিছে মনোবল দিছে এম্পাৱাৰ কৰিছে আৰু তাৰ ফলত আজি প্ৰতিখন ৰাজ্যই নিজৰ শক্তি প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে গতিকে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই বিশ্বাস কৰে যে ট্ৰান্সফৰ্মেশ্যন ইজ পচিবল থ্ৰু ট্ৰান্সপৰ্টেশ্যন সেইকাৰণে বিভিন্ন মোড অফ ট্ৰান্সপৰ্টেশ্যনক অগ্ৰাধিকাৰ দিয়াৰ বাবে আজি আপোনালোকে দেখিছে যোৱা 11 বছৰে বগীবিল দলং হদিয়া চৈখোৱা ব্ৰিজ পৰা আৰম্ভ কৰি এফালে যোগীঘোপা এফালে ভোমোৰাগুৰি আকৌ ধুবুৰী ফুলবাৰী ইয়াৰ উপৰিও আগন্তুক দিনত যিবিলাক প্ৰকল্প হাতত লোৱা হৈছে নুমলীগড় গহপুৰ ইত্যাদি ইত্যাদি পৰা আৰম্ভ কৰি এলিভেটৰ কৰিডৰ কাজিৰঙা নানা ধৰণে বিভিন্ন আজি আঁচনিবিলাক যাতায়াতৰ যোগাযোগ শক্তিশালী কৰাৰ বাবে ইয়াত দৃঢ়তাৰে ৰূপায়ণ কৰা হৈছে তাৰ ফলত আজি উত্তৰ পূৰ্বাঞ্চলৰ অন্যান্য ৰাজ্যবিলাকৰ লগতে অসমেও আজি দুপদ দুপে উন্নতিৰ জখলাত বগাবলৈ সক্ষম হৈছে আজি অসমৰ বা উত্তৰ পূৰ্বাঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলে যুৱক যুৱতীসকলে বিভিন্ন কৰ্মপথাৰত জিলিকি উঠিছে আৰু আগন্তুক দিনত দক্ষিণ পূব এছিয়াৰ এটা গুৰুত্বপূৰ্ণ কেন্দ্ৰ হিচাপে বাণিজ্যিক কেন্দ্ৰ হিচাপে উত্তৰ পূৰ্বাঞ্চলক গঢ়ি তোলাৰ বাবে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এক্টিভ পলিচিৰ যোগেদি এই কাম সম্ভৱ কৰাৰ বাবে যিখিনি ব্যৱস্থা হাতত লৈছে ই অত্যন্ত উৎসাহজনক গতিকে অন্যান্য মন্ত্ৰালয়ৰ লগতে আমাৰ মন্ত্ৰালয়কো নিৰ্দেশ দিছে যে জলমাৰ্গ বিকাশৰ যোগেদি অৰ্থাৎ আমাৰ যিটো ইনলেণ্ড ৱাটাৰৱেজ আছে ইয়াৰ যোগেদি যোগাযোগ ব্যৱস্থাটো শক্তিশালী কৰি তুলিব লাগে যাতায়াত ব্যৱস্থা শক্তিশালী কৰি তুলিব লাগে আৰু সেই নিৰ্দেশনাৰ ওপৰত ভিত্তি কৰি আজি আপোনালোকে দেখিছে যোৱা 11 বছৰে বিশেষকৈ ইনলেণ্ড ৱাটাৰৱেজত যিখিনি গ্ৰোথ হৈছে এইখিনি অত্যন্ত এক্সাম্পলাৰী গ্ৰোথ হৈছে কাৰণ 1984 চনতে আমাৰ ব্ৰহ্মপুত্ৰ নেশ্যনেল ৱাটাৰৱেজ 2 আৰু গংগা নেশ্যনেল ৱাটাৰৱেজ 1 এনেধৰণে বিভিন্ন ৱাটাৰৱেজক নদীক ৰাষ্ট্ৰীয় জলপথ হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছে কিন্তু সেই সময়ত তেখেতসকলৰ 28 বছৰ ৰাজত্বকালত তেখেতসকলে কেৱল 1600 কোটি টকাহে ব্যয় কৰিব পাৰিলে গোটেই 28 বছৰ তেখেতসকলৰ শাসনকালত তেখেতসকলে কেৱল ইমান সংখ্যক নদী আছিল যদি ভাৰতবৰ্ষত কেৱল 5খন নদীক তেখেতসকলে স্বীকৃতি প্ৰদান কৰিছিল আৰু 3খন নদীকে অপাৰেশ্যনেল ইনলেণ্ড ৱাটাৰৱেজ হিচাপে নেশ্যনেল ৱাটাৰৱেজ হিচাপে তেখেতসকলে ব্যৱহাৰ কৰিবলৈ সক্ষম হৈছিল কিন্তু ইয়াৰ পৰিৱৰ্তে যোৱা 11 বছৰত 5খনৰ পৰা 106খন নদী নেশ্যনেল ৱাটাৰৱেজ এক্ট 2016ৰ জৰিয়তে আৰু 106খন সংযোজন কৰি পেলাই 111খন ৰাষ্ট্ৰীয় জলপথ হিচাপে স্বীকৃতি প্ৰদান কৰা হ'ল আৰু এই স্বীকৃতি প্ৰদান কৰাৰ পাছত যেহেতুকে এই ৰাষ্ট্ৰীয় জলপথসমূহৰ আন্তঃগাঁথনি ব্যৱস্থা নাছিল জেটি টাৰ্মিনেল মাল্টিমডেল লজিষ্টিক টাৰ্মিনেল ইত্যাদি ইত্যাদি আৰু ৰিভাৰ ক্ৰুজ টাৰ্মিনেল ইত্যাদি ইত্যাদি কোনো ব্যৱস্থা নাছিল কিন্তু মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই বিশেষভাৱে এই জলপথক অগ্ৰাধিকাৰ দিয়াৰ বাবে যোৱা 10 বছৰ ভিতৰতে
111খন ৰাষ্ট্ৰীয় জলপথ হোৱাৰ উপৰিও ইয়াৰ অপাৰেশ্যনেল ডিষ্টেঞ্চ 5,900 কিলোমিটাৰলৈকে বৃদ্ধি কৰিলে আৰু আপোনালোকে শুনি ভাল পাব UPAৰ 10 বছৰ কাৰ্যকালত নেশ্যনেল ৱাটাৰৱেজ কাৰ্গো মুভমেণ্টৰ মূল পৰিমাণ আছিল 18 মিলিয়ন মেট্ৰিক টন পাৰ এনাম 18 মিলিয়ন মেট্ৰিক টন পাৰ এনাম কিন্তু সঠিক সিদ্ধান্ত নীতি আৰু পৰিকল্পনা আঁচনি ৰূপায়ণ কৰাৰ বাবে 6,000 কোটি টকা ব্যয় কৰি ইতিমধ্যে আজি এই 18 মিলিয়ন মেট্ৰিক টনৰ পৰা এতিয়া 145 মিলিয়ন মেট্ৰিক টন কাৰ্গো হেণ্ডলিং কেপাচিটি বৃদ্ধি কৰা হ'ল ৰাষ্ট্ৰীয় জলপথৰ যোগেদি ইয়াৰ যোগেদি আটাইতকৈ ডাঙৰ লাভান্বিত হৈছে খেতিয়ক সমাজ আৰু সৰু সৰু ব্যৱসায় বাণিজ্যৰ লগত জড়িত থকা লোক যিসকলে কম পইচাতে তেখেতসকলে নাৱৰেদি তেখেতসকলৰ সামগ্ৰীবিলাক এঠাইৰ পৰা আন ঠাইলৈ পঠিয়াব পৰা হৈছে আৰু ইণ্টাৰনেল ট্ৰেড অৰ্থাৎ বেপাৰ বাণিজ্যৰ ক্ষেত্ৰত তেখেতসকলে বিশেষভাৱে লাভান্বিত হৈছে গতিকে আগন্তুক দিনত লক্ষ্য স্থিৰ কৰা হৈছে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ স্পষ্ট নিৰ্দেশ যে 2030ৰ ভিতৰত মেৰিটাইম ইণ্ডিয়া ভিজন 2030ৰ মতে 145ৰ পৰা আমি ইয়াক বৃদ্ধি কৰিব লাগিব 200 মিলিয়ন মেট্ৰিক টন পাৰ এনাম গতিকে এই লক্ষ্যৰে আগন্তুক দিনত জলপথৰ যোগেদি যাতে কম খৰচত এঠাইৰ পৰা আন ঠাইলৈ বিভিন্ন ধৰণৰ সামগ্ৰী আমি প্ৰেৰণ কৰিব পাৰোঁ এখন ৰাজ্যৰ পৰা আন এখন ৰাজ্যলৈকে আৰু ইয়াত বিশেষকৈ আমাৰ উৎপাদিত সামগ্ৰীবিলাকৰ অন্তৰালত যিসকল আমাৰ উৎপাদনকাৰী আছে খেতিয়কে হওক বা MSME সেক্টৰে হওক বিভিন্ন সামগ্ৰী যিখিনি আমাৰ বজাৰত ইয়াৰ চাহিদা আছে সেই সকলক বিশেষভাৱে লাভান্বিত কৰাৰ উদ্দেশ্যে আৰু দেশৰ গ্ৰাম্য অৰ্থনীতি শক্তিশালী কৰাৰ বাবে নদীৰ দাঁতিত বসবাস কৰা জনগণক কোষ্টেল কমিউনিটি বিশেষকৈ বা ৰিভাৰ লাইন যিবিলাক এলেকাত বসবাস কৰা সেই সকল লোকৰ যাতে বিশেষভাৱে উপকাৰ হয় ইয়াৰ প্ৰতি লক্ষ্য ৰাখি আঠ গংগা অৰ্থাৎ নদীৰ য'ত নেকি জনবসতি ঘন এপাৰৰ পৰা আনটো পাৰলৈকে নদীৰ এপাৰৰ পৰা সিপাৰলৈকে যোৱাৰ বাবে তেখেতসকলৰ যাতায়াত ব্যৱস্থাৰ ক্ষেত্ৰত যাতে পেছেঞ্জাৰ ভেছেল ভালদৰে তাত চলাচল কৰিব পাৰে তাৰ কাৰণে আঠ গংগা অৰ্থাৎ নদীৰ দুয়ো পাৰে জেটি নিৰ্মাণ কৰি আন্তঃগাঁথনি নিৰ্মাণ কৰা হৈছে এতিয়ালৈকে বহু তেনেধৰণৰ আঁচনি ৰূপায়ণ কৰা হৈছে আৰু ব্ৰহ্মপুত্ৰৰ ওপৰতো আৰু উত্তৰ পূৰ্বাঞ্চলৰ এতিয়ালৈকে প্ৰায় 20খন নদীয়ে ৰাষ্ট্ৰীয় জলপথৰ স্বীকৃতি লাভ কৰিছে আৰু নেশ্যনেল ৱাটাৰৱেজ 2 ব্ৰহ্মপুত্ৰ নেশ্যনেল ৱাটাৰ 16 বৰাকৰ লগতে অন্যান্য যিবিলাক ৰাষ্ট্ৰীয় জলপথ আছে ইয়াৰ ওপৰতো টেকনো ইকনমিক ফিজিবিলিটি ৰিপৰ্ট অধ্যয়ন কৰা হৈছে আৰু ইতিমধ্যে আমি যিটো ঘোষণা কৰিছিলোঁ অলপতে আমাৰ ইনভেষ্টৰ সামিট 2.0 তাত আমি এনাউন্স কৰিছিলোঁ যে আগন্তুক দিনত আমি 5,000 crores ইনভেষ্টমেণ্ট আমি অসমৰ উত্তৰ পূৰ্বাঞ্চলৰ এই জলপথসমূহত আমি ব্যয় কৰি পেলাই ইয়াৰ যাতায়াত ব্যৱস্থাটো আৰু ইয়াৰ যোগেদি ক্ৰুজ টুৰিজিমটো বৃদ্ধি কৰাৰ ইয়াৰ যোগেদি আগন্তুক দিনত নিবনুৱা সংস্থাপনৰ ব্যৱস্থা আমি কৰিম গতিকে ইয়াৰ বাবে বিভিন্ন ইতিমধ্যে পৰিকল্পনা আমি হাতত লৈছোঁ আৰু ইতিমধ্যে কিছুমান আঁচনিৰ কাম তৃণমূল পৰ্যায়ত বহুখিনি আগবাঢ়িছে সম্পূৰ্ণ হোৱাৰ পথত যেনেধৰণে পূৰ্বতে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশ মৰ্মে এই গোটেই উত্তৰ পূৰ্বাঞ্চলত জাহাজ নিৰ্মাণ কৰাৰ ফেচিলিটি নাছিল ইয়াত যিমানবিলাকে জাহাজ চলাইছিল সি পেছেঞ্জাৰ ভেছেলে হওক বা কাৰ্গো ভেছেলে হওক বা ক্ৰুজ ভেছেলে হওক তেখেতসকলে মেৰামতিৰ বাবে কলকাতালৈ যাব লগা হৈছিল তেখেতসকলে থ্ৰু বাংলাদেশ প্ৰট'কল ৰোডৰ যোগেদি কলকাতালৈ গৈ প্ৰায় 3 মাহ সময় অপেক্ষা কৰি জাহাজখন মেৰামতি কৰি আনিব লগা হৈছিল গতিকে সেই অসুবিধাটো যাতে নহয় তাৰ বাবে ফেচিলিটি ইম্প্ৰুভমেণ্টৰ ক্ষেত্ৰত ফেচিলিটি এনহান্সমেণ্টৰ ক্ষেত্ৰত ইতিমধ্যে আমি কোচিন শিপয়াৰ্ড লিমিটেড পৃথিৱীৰ এটা আগশাৰীত জাহাজ নিৰ্মাণ কৰা আমাৰ যিটো এজেঞ্চি ভাৰত চৰকাৰৰ অধীনত কোচিন আৰ্নাকুলাম আমাৰ কেৰালাত অৱস্থিত বিশ্বৰ এটা বিশেষ শিপ বিল্ডিং এটা সেক্টৰ হিচাপে পৰিচিত গতিকে সেই
অত্যন্ত অভিজ্ঞপুষ্ট আৰু পৰিপক্ক ক্ৰেডিবল ইনষ্টিটিউশ্যনক পাণ্ডুত জাহাজ নিৰ্মাণ কৰাৰ ফেক্টৰীটো বা চেণ্টাৰটো ডেভেলপ কৰাৰ বাবে ইতিমধ্যে দায়িত্ব অৰ্পণ কৰা হৈছে কাম প্ৰায় 50%তকৈ অধিক সম্পূৰ্ণ হৈছে গতিকে আগন্তুক দিনত উত্তৰ পূৰ্বাঞ্চলত যিমানবিলাক আমাৰ ভেছেল অপাৰেটৰ থাকিব সেই ভেছেল অপাৰেটৰবিলাকে এতিয়া কেলকাতালৈ যাব নালাগে এতিয়া গুৱাহাটীলৈ আহিয়ে তেখেতসকলে নিজৰ জাহাজ নিৰ্মাণ কৰি পুনৰ কম সময়ৰ ভিতৰতে আকৌ তেখেতসকলে ব্যৱসায় বাণিজ্যবিলাক আগুৱাই নিব পাৰিব গতিকে এনে দৃষ্টিভংগীৰে আমাৰ গোটেই অৰ্থনীতিটো শক্তিশালী কৰাৰ বাবে আৰু ইয়াৰ উপৰিও যাতে উত্তৰ পূৰ্বাঞ্চলৰ আমাৰ যিসকলে আমদানি ৰপ্তানিৰ ব্যৱসায়ৰ সৈতে জড়িত এক্সপৰ্টাৰ আৰু ইম্পৰ্টাৰ আৰু আমাৰ ইণ্টাৰ ষ্টেট ট্ৰেডিঙত যিসকল জড়িত ধৰক আজি অসমৰ উৎপাদিত সামগ্ৰী যদি উত্তৰ প্ৰদেশত বিক্ৰী কৰিব বিচাৰে কোনোবাই গুজৰাটত বিক্ৰী কৰিব বিচাৰে কোনোবাই মহাৰাষ্ট্ৰত বিক্ৰী কৰিব বিচাৰে তাৰ বাবে ইনলেণ্ড ৱাটাৰৱেজৰ যোগেদি গোটেই ভাৰতবৰ্ষৰ এটা শক্তিশালী ইক'চিষ্টেম ডেভেলপ কৰাৰ বাবে আমি ইনলেণ্ড ভেছেল এক্ট 2021 আমি ইতিমধ্যে ইয়াক ৰূপায়ণ কৰিছোঁ আৰু ইয়াৰ যোগেদি এতিয়া যিকোনো এখন ৰাজ্যৰ ৰাষ্ট্ৰীয় জলপথত পাৰ্মিটটো ল'লেই হ'ব আৰু সেই পাৰ্মিট লৈ তেখেতসকলে ভাৰতবৰ্ষৰ যিকোনো ৰাষ্ট্ৰীয় জলপথৰ যোগেদি বিভিন্ন ৰাজ্যলৈ নিজৰ সামগ্ৰীবিলাক অনা নিয়া কৰিব পাৰিব গতিকে সেই চিমলেছ মুভমেণ্টৰ কাৰণে এটা শক্তিশালী ব্যৱস্থা মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত এইবিলাক সম্ভৱ কৰি তোলা হৈছে গতিকে আগন্তুক দিনত আমাৰ লক্ষ্য হৈছে যে উত্তৰ পূৰ্বাঞ্চলৰ যাতে আমাৰ ব্যৱসায় বাণিজ্য আৰু আমাৰ উৎপাদনকাৰী সকলোৱে বিভিন্ন বিশ্ব বজাৰত যিবিলাকৰ চাহিদা আছে আমাৰ এই উৎপাদিত সামগ্ৰী সেইবিলাক যাতে বিশ্ব বজাৰলৈ পঠিয়াব পাৰে তাৰ কাৰণে ভাৰত চৰকাৰৰ তৰফৰ পৰা বাংলাদেশ প্ৰট'কল ৰোডটো আছে ইয়াৰ উপৰি আমি থ্ৰু ম্যানমাৰ চিটুৱে কালাদান ৰিভাৰ যোগেদি আমি কেলকাতাৰ লগত যোগাযোগ কৰি আৰু বংগোপসাগৰৰ আমাৰ যিমানবিলাক বা ভাৰত মহাসাগৰত যিমানবিলাক আমাৰ ৰাষ্ট্ৰ আছে সেই ৰাষ্ট্ৰবিলাকলৈ আমি আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ সামগ্ৰী আমি বিশেষকৈ এক্সপৰ্ট কৰিব পাৰোঁ আৰু ইম্পৰ্টো কৰিব পাৰোঁ আমাৰ যাৱতীয় যিখিনি সামগ্ৰী আমাৰ কাৰণে প্ৰয়োজন গতিকে এনেধৰণে গোটেই এটা শক্তিশালী ইক'চিষ্টেম নিৰ্মাণ কৰা হৈছে ইয়াৰ মূল লক্ষ্য মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈছে যে এক্ট ইষ্ট পলিচিৰ যোগেদি আগন্তুক দিনত উত্তৰ পূৰ্বাঞ্চলক দক্ষিণ পূব এছিয়াৰ গুৰুত্বপূৰ্ণ বাণিজ্য কেন্দ্ৰ হিচাপে গঢ়ি তুলিব লাগিব আৰু বাণিজ্য কেন্দ্ৰ হিচাপে গঢ়ি তুলিব লগা হ'লে যাতায়াত যোগাযোগ সবল হ'বই লাগিব গতিকে আজি সেই দৃষ্টিভংগীৰে কথাবিলাক আগবঢ়োৱা হৈছে আৰু আপোনালোকে জানে যে ইতিমধ্যে ব্ৰহ্মপুত্ৰৰ আমি বহুকেইটা জেটি নিৰ্মাণ কৰাৰ বাবে অসম চৰকাৰক সাগৰমালাৰ যোগেদি আমি 700 কোটি টকা বিশেষ আমি আৰ্থিক সহযোগিতা আগবঢ়াইছোঁ আৰু আগন্তুক দিনত আমাৰ লক্ষ্য হ'ব যে নেশ্যনেল ৱাটাৰৱেজ 2 ব্ৰহ্মপুত্ৰ আটাইতকৈ ডাঙৰ নদী 890 কিলোমিটাৰ দৈৰ্ঘ্য শদিয়াৰ পৰা ধুবুৰীলৈকে এই নদীখন যাতে সকলো সময়তে 12 মাহে যাতে ইয়াত আমাৰ ফেৰীবিলাক বা আমাৰ কাৰ্গো ভেছেল পেছেঞ্জাৰ ভেছেল ক্ৰুজ ভেছেল মুভমেণ্ট কৰিব পাৰে তাৰ কাৰণে ড্ৰেজিং ফেচিলিটি ইয়াত ডেভেলপ কৰা হৈছে এতিয়া আগন্তুক দিনত ড্ৰেজিঙৰ ডেডিকেটেড ড্ৰেজিং হ'ব যিটো আগতে ব্যৱস্থা নাছিল আগতে পিছমিল এছপেক্টত ড্ৰেজিং হৈছিল কিন্তু এটা ডেডিকেটেড এটা ড্ৰেজিং ইয়াত অপাৰেশ্যন সকলো সময়তে হ'ব যাতে আমাৰ ভেছেলবিলাকৰ অহা যোৱাৰ ক্ষেত্ৰত কোনো অসুবিধা নহয় গতিকে এটা অঞ্চল ভাৰতবৰ্ষৰ গুৰুত্বপূৰ্ণ অঞ্চল যাক মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই অষ্টলক্ষ্মী বুলি অভিহিত কৰিছে গতিকে আগন্তুক দিনত যদি উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিখন ৰাজ্যৰ খেতিয়ক জনতা উঠি অহা আমাৰ এণ্টাৰপ্ৰিনাৰ্ছ আমাৰ বিভিন্ন ধৰণৰ দক্ষতা সম্পন্ন যুৱক যুৱতী সকলোৱে যাতে MSME সেক্টৰত আমাৰ যিবিলাক এণ্টাৰপ্ৰিনাৰ্ছ আছে তেখেতসকল গতিকে এই উত্তৰ পূৰ্বাঞ্চলৰ বাণিজ্যিক দিশটো আৰু উত্তৰ পূৰ্বাঞ্চলৰ অৰ্থনৈতিক ব্যৱস্থা টনকিয়াল কৰাৰ বাবে আৰু উত্তৰ পূৰ্বাঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলক যুৱক যুৱতীসকলক আমি আগন্তুক দিনত মেৰিটাইম সেক্টৰ যাতে তেখেতসকলে চাকৰি পাব পাৰে তাৰ কাৰণে এতিয়া ইতিমধ্যে নৰ্থ ইষ্ট স্কিল ডেভেলপমেণ্ট চেণ্টাৰ আমি প্ৰতিষ্ঠা কৰিলে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশত আৰু তেখেতেই এইটো শুভাৰম্ভ কৰিছিল আৰু ইয়াত ইতিমধ্যে প্ৰতিখন ৰাজ্যৰ বিভিন্ন যুৱক যুৱতীক ইয়াক প্ৰশিক্ষণ দি থকা হৈছে আৰু তেখেতসকলক চাৰ্টিফিকেট দি বিভিন্ন ঠাইলৈ বিভিন্ন কৰ্মসংস্থাপন পোৱাৰ বাবে যোগ্য কৰি তোলা হৈছে কিন্তু এতিয়া ডাঙৰ ভলিউমত হ'ব আমি এটা ডাঙৰ ভলিউমত উত্তৰ পূৰ্বাঞ্চলৰ অহা 10 বছৰৰ ভিতৰত যাতে
50,000 যুৱক যুৱতীয়ে যাতে মেৰিটাইম ছেক্টৰত চাকৰি পাব পাৰে তাৰ কাৰণে ইয়াত মেৰিটাইম ট্ৰেইনিং ইনষ্টিটিউট ডেভেলপ কৰা হ'ব চেণ্টাৰ অফ এক্সিলেঞ্চ হিচাপে ডিব্ৰুগড়ত ইতিমধ্যে এই ক্ষেত্ৰত আমাৰ নিৰ্মাণ কাৰ্য চলি আছে গতিকে আগন্তুক দিনত আমাৰ লক্ষ্য হ'ব কাৰণ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ যিটো ভিজন সেই ভিজন মতে আগন্তুক দিনত ভাৰতবৰ্ষক এখন লিডিং মেৰিটাইম নেশ্যন হিচাপে গঢ়ি তোলাৰ তেখেতে লক্ষ্য স্থিৰ কৰিছে আৰু এই ক্ষেত্ৰত ইতিমধ্যে যোৱা 11 বছৰে যিমানখিনি সফলতা আয়ত্ত কৰা হৈছে সেইকাৰণে বিশ্বৰ বুকুত এতিয়া ভাৰতবৰ্ষৰ নাম এখন লিডিং মেৰিটাইম নেশ্যন হিচাপে সকলোৱে আজি তাৰিখত স্বীকৃতি প্ৰদান কৰিবৰ বাবে আগবাঢ়ি আহিছে ডাঙৰ ডাঙৰ শ্বিপিং কোম্পানীবিলাক ডাঙৰ ডাঙৰ শ্বিপ বিল্ডাৰবিলাক সকলোৱে এতিয়া ভাৰতবৰ্ষক এটা শ্বিপ বিল্ডিং নেশ্যন হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত তেখেতসকলে ইয়াত তেখেতসকলে ইনভেষ্ট কৰাৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছে গতিকে আগন্তুক দিনত 2030ৰ ভিতৰত মেৰিটাইম ইণ্ডিয়া ভিজন 2030 এই ভিজন মতে ভাৰতবৰ্ষক অহা 2030ৰ ভিতৰত টপ 10 শ্বিপ বিল্ডিং নেশ্যন হিচাপে গঢ়ি তোলাৰ লক্ষ্য স্থিৰ কৰা হৈছে টপ 10 তাৰ বাবে গোটেই ভাৰতবৰ্ষত এতিয়া শ্বিপ বিল্ডিং ক্লাষ্টাৰ নিৰ্মাণ কৰাৰ বাবে বিভিন্ন কোষ্টেল ষ্টেটবিলাকৰ সৈতে আলাপ আলোচনাত কৰা হৈছে আৰু কোষ্টেল ষ্টেটসমূহেও ইয়াত সঁহাৰি জনাইছে গুজৰাট হওক আমাৰ মহাৰাষ্ট্ৰ অন্ধ্ৰপ্ৰদেশ তামিলনাডু ইত্যাদি ইত্যাদি বহু ৰাজ্যই ইতিমধ্যে আগবাঢ়ি আহিছে শ্বিপ বিল্ডিং ক্লাষ্টাৰ হ'ব অৰ্থাৎ জাহাজ নিৰ্মাণো হ'ব আৰু জাহাজ নিৰ্মাণৰ বাবে যিমানবিলাক ইকুইপমেণ্ট লাগে যিমানবিলাক এপাৰেটাছ লাগে ছুপাৰ স্পেচিয়েলিটি সেইবিলাকো নিৰ্মাণ কৰাৰ বাবে তাত ইক'ছিষ্টেম ডেভেলপ কৰা হ'ব গতিকে সেই লক্ষ্যৰে ভাৰতবৰ্ষৰ বুকুত এটা শক্তিশালী জাহাজ নিৰ্মাণ কৰাৰ কেন্দ্ৰ নিৰ্মাণ কৰাৰ নিমিত্তে ইতিমধ্যে বিভিন্ন ধৰণৰ প্ৰাৰম্ভিক পদক্ষেপ গ্ৰহণ কৰা হৈছে ঠিক তেনেধৰণে 2047ৰ ভিতৰত অৰ্থাৎ অমৃতকাল ভিজন 2047 2047ৰ ভিতৰত ভাৰতবৰ্ষক বিশ্বৰ ওৱান অফ দ্য ফিফ্থ লাৰ্জেষ্ট শ্বিপ বিল্ডিং নেশ্যন হিচাপে গঢ়ি তোলাৰ লক্ষ্য স্থিৰ কৰা হৈছে গতিকে আগন্তুক দিনত এই ছেক্টৰত বহু চাকৰি সম্ভাৱনা আছে বহুত স্কোপ থাকিব গতিকে সেই চাকৰিবিলাক যাতে উত্তৰ পূৰ্বাঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলে পাব পাৰে তাৰ কাৰণে তেখেতসকলক এই বিষয়টোৰ ক্ষেত্ৰত বিশেষ প্ৰশিক্ষণ প্ৰদান কৰি চাৰ্টিফিকেট প্ৰদান কৰি তেখেতসকলক বিভিন্ন ঠাইত শ্বিপিং কোম্পানীবিলাকত নিযুক্তি কৰাৰ এটা লক্ষ্য স্থিৰ কৰা হৈছে গতিকে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আন্তৰিকতাৰে বিচাৰে যে উত্তৰ পূৰ্বাঞ্চলে ভাৰতবৰ্ষৰ বিকাশ যাত্ৰাত উল্লেখযোগ্য ভূমিকা পালন কৰক গতিকে সেই ভূমিকা পালন কৰাৰ ক্ষেত্ৰত আমাৰ অন্যান্য মন্ত্ৰালয় ভাৰত চৰকাৰে যিখিনি গুৰুত্বপূৰ্ণ পদক্ষেপ লৈছে আপোনালোকে দেখিছে আজি উত্তৰ পূৰ্বাঞ্চলত যিমানবিলাক আধুনিক ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছে ইয়াৰ ফলত আজি উত্তৰ পূৰ্বাঞ্চলে বিশেষভাৱে নিজৰ যিখিনি যোগ্যতা দক্ষতা সেইখিনি আজি প্ৰদৰ্শন কৰাৰ বাবে এটা সুবৰ্ণ সুযোগ লাভ কৰিছে আৰু উঠি অহা প্ৰজন্মও আগন্তুক দিনত এই বিকাশ যাত্ৰাত ভাৰতবৰ্ষক এখন আত্মনিৰ্ভৰ ভাৰত হিচাপে আটাইতকৈ শক্তিশালী উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত উল্লেখযোগ্য বৰঙণি আগবঢ়োৱাৰ এটা সুযোগ পাইছে গতিকে এই সুযোগ কেনেধৰণে সদব্যৱহাৰ কৰিব লাগিব তাৰ বাবে ইতিমধ্যে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই বিভিন্ন মন্ত্ৰালয়বিলাকক নিৰ্দেশ দিছে আপোনালোকে জানে যে উত্তৰ পূৰ্বাঞ্চলৰ বাবে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ভাৰতবৰ্ষৰ প্ৰতিগৰাকী কেবিনেট আৰু ষ্টেট সকলো পৰ্যায়ৰ মন্ত্ৰীক উত্তৰ পূৰ্বাঞ্চলত তেখেতসকলক ভ্ৰমণ কৰি উত্তৰ পূৰ্বাঞ্চলত নিজৰ মন্ত্ৰালয়ৰ তৰফৰ পৰা বিভিন্ন আঁচনি সঠিক সময়ত সৎভাৱে ৰূপায়ণ কৰিবৰ বাবে যি নিৰ্দেশনা দিছিলে তাৰ ফলত যোৱা 11 বছৰ প্ৰায় 800 বাৰ 800 টাইমছ কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰীবিলাকে উত্তৰ পূৰ্বাঞ্চল ভ্ৰমণ কৰি বিভিন্ন ইতিমধ্যে আঁচনি ইয়াত ৰূপায়ণ কৰিছে আৰু ইয়াৰ উপৰিও জ্যেষ্ঠ প্ৰশাসনিক বিষয়াসকলেও তেখেতসকলে আহিছে আৰু ইয়াৰ উপৰিও উত্তৰ পূৰ্বাঞ্চলত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই 70 বাৰতকৈ অধিক কাল তেখেতলোকে আহি ইয়াত উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতি আন্তৰিকতা প্ৰদৰ্শন কৰিছে উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়নৰ ক্ষেত্ৰত তেখেতে নিজেই বুজ লৈছে আৰু তেখেতে বিচাৰে যে প্ৰতিটো মন্ত্ৰালয়ে নিষ্ঠা আৰু আন্তৰিকতাৰে উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়নৰ ক্ষেত্ৰত উদ্যোগ ল'ব লাগে গতিকে আমি আশা ৰাখিছোঁ যে নিশ্চিতভাৱে আগন্তুক দিনত অসম চৰকাৰৰ সহযোগত আমি আগন্তুক দিনত যিমানখিনি আমাৰ মন্ত্ৰালয়ৰ তৰফৰ পৰা মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশত
আমি ইয়াত কাৰ্যসূচী আঁচনি লৈছোঁ এই আঁচনিবিলাক নিশ্চিতভাৱে সফল দিয়া হ'ব অসম চৰকাৰৰ বিভিন্ন আঁচনি ৰূপায়ণ কৰাৰ ক্ষেত্ৰত আন্তৰিকতাৰে সহযোগিতা আগবঢ়াইছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী অসম তেখেতৰ নেতৃত্বত অসম চৰকাৰে যিমানখিনি আন্তৰিকতাৰে আমাক সহযোগিতা আগবঢ়াইছে তাৰ বাবে মই তেখেতক ধন্যবাদ জনাইছোঁ আৰু আগন্তুক দিনত মই আশা ৰাখিছোঁ এই প্ৰতিখন আঁচনি যিমানখিনি কথা আমি এনাউন্স কৰিছোঁ এই এনাউন্স কৰা প্ৰতিটো আঁচনি ক্ষেত্ৰত অসমৰ ৰাইজৰ আমি সহযোগিতা পাম কাৰণ আমি বিচাৰোঁ যে নিশ্চিতভাৱে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত এই উত্তৰ পূৰ্বাঞ্চলৰ সম্পদ সম্ভাৱনা শক্তিক উজ্জীৱিত কৰিব লাগিব আৰু উত্তৰ পূৰ্বাঞ্চলৰ আমাৰ দক্ষতা সম্পন্ন প্ৰতিগৰাকী যুৱক যুৱতীয়ে ভাৰতবৰ্ষক নেতৃত্ব দিয়াৰ ক্ষেত্ৰত আগবাঢ়ি আহিব লাগিব ধন্যবাদ Thank you, sir, for the detailed briefing. We will now be opening the floor to questions. You are all requested to limit the questions to the theme of the press conference. You will be... আৰু এটা কথা জাষ্ট এ মিনিট আৰু এটা কথা আমি আপোনালোকে জানে লাইট হাউচ গোটেই ভাৰতবৰ্ষৰ কোষ্টেল ৰিজনত আছে 205টা লাইট হাউচ একোটা লাইট হাউচৰ কোনোবা 100 বছৰ কোনোবা 80 বছৰ কোনোবা 90 বছৰ এই লাইট হাউচবিলাকে জাহাজবিলাকক সদায় ইণ্ডিকেট কৰে জাহাজবিলাকক সঠিক দিশৰ সন্ধান দিয়ে গতিকে সেই লাইট হাউচৰ ধাৰণাটো এতিয়া সেই লাইট হাউচবিলাক মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই নিৰ্দেশত আমি আমাৰ লাইট হাউচবিলাকক এটা পৰ্যটনৰ আকৰ্ষণীয় কেন্দ্ৰবিন্দু হিচাপে গঢ়ি তোলাৰ নিমিত্তে আমি আধুনিকৰণ কৰিছোঁ সমগ্ৰ ভাৰতবৰ্ষতে এইখিনি কাম সম্পূৰ্ণ হৈছে আৰু ঠিক তেনেধৰণে আমি ব্ৰহ্মপুত্ৰৰ দাঁতিটো লাইট হাউচ নিৰ্মাণ কৰাৰ সিদ্ধান্ত লৈছোঁ 4 তাৰিখে লাইট হাউচ হ'ব এই লাইট হাউচকেইটাই আমাৰ বতৰৰ আগজাননী দিব কাৰণ প্ৰতিটো অঞ্চলত বতৰৰ কেনেকুৱা অৱস্থা আমাৰ মিনিষ্ট্ৰী অফ আমাৰ যিটো আৰ্ট সায়েন্সৰ লগত আমি কথা বতৰা পাতি এই ক্ষেত্ৰত আমি লাইট হাউচক কেৱল পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দুৱেই নহয় লগতে বতৰৰ আগজাননী দিব বাবে মিনিষ্ট্ৰী অফ আৰ্ট সায়েন্সৰ লগত ইতিমধ্যে আলাপ আলোচনা কৰা হৈছে আকৰ্ষণীয়ভাৱে ইয়াক গঢ় দিয়া হ'ব আৰু ইয়াৰ পৰা এটা ভাল খবৰ আছে মই আপোনালোকক সেই কথাটো ৰৈ গৈছিল এতিয়া ভাৰতবৰ্ষৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ সবল নেতৃত্বত তেখেতৰ দূৰদৰ্শী নেতৃত্বৰ বাবে আজি আটাইতকৈ সম্ভাৱনাপূৰ্ণ জলপথ ৰাষ্ট্ৰীয় জলপথৰ আজি যিবিলাক ইয়াত ফিজিবিলিটি এই ফিজিবিলিটিৰ সন্দৰ্ভত জাৰ্মানৰ যিবিলাক লিডিং কোম্পানী ৰিনাছ লজিষ্টিক লিমিটেড প্ৰাইভেট লিমিটেড তেখেতসকলে আহি ব্ৰহ্মপুত্ৰ অধ্যয়ন কৰিলে সৰজামিন তদন্ত চলালে বৰাক অধ্যয়ন কৰিলে গংগা অধ্যয়ন কৰিলে এনেধৰণে অধ্যয়ন কৰি 3 মাহ অধ্যয়ন কৰাৰ পাছত তেখেতসকলে আমাক জনালে যে এই নদীসমূহত জাহাজ চলাব পাৰি বাৰ্জেছ চলাব পাৰি যিটো বাৰ্জত কোনোবা এটা বাৰ্জত 500 মেট্ৰিক টন কোনোবা বাৰ্জত 1000 মেট্ৰিক টন এনেধৰণে বিভিন্ন বাৰ্জেছবিলাক আমি চলাব পাৰোঁ গতিকে জাৰ্মান লিডিং কোম্পানী গ্লোবেল লিডিং কোম্পানী ৰিনাছ লজিষ্টিক প্ৰাইভেট লিমিটেড তেখেতসকলে ইতিমধ্যে এই বছৰৰ পৰাই তেখেতসকলে বাৰ্জেছ আমাৰ এই নদীবিলাকত অপাৰেট কৰাৰ কাৰণে ইচ্ছা প্ৰকাশ কৰিছে আমাৰ ইনলেণ্ড ৱাটাৰ্ছ অথৰিটি অফ ইণ্ডিয়াৰ লগত ইতিমধ্যে চুক্তিবদ্ধ হৈছে গতিকে মই ভাবোঁ এইটো এটা খুব ভাল খবৰ আৰু অতদিনে এই জলসম্পদ বা এই জলপথ সঠিকভাৱে ইয়াক অধ্যয়ন নকৰাৰ বাবে যোৱা চৰকাৰসমূহে ইয়াক সদব্যৱহাৰ কৰিব নোৱাৰিলে কিন্তু আজিৰ তাৰিখত যেহেতুকে আমি সকলোৱে কৈছোঁ নেট জিৰ' অৰ্থাৎ কাৰ্বন ইমিশ্যন যাতে নহয় জিৰ' কাৰ্বন ইমিশ্যন হয় তাৰ বাবে ইতিমধ্যে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই নেশ্যনেল হাইড্ৰজেন মিছন আৰম্ভ কৰিছে ইয়াৰ যোগেদি গ্ৰীণ ট্ৰান্সপৰ্টক উদগনি দিয়াৰ বাবে তেখেতে ইতিমধ্যে পদক্ষেপ গ্ৰহণ কৰিছে আৰু গ্ৰীণ ট্ৰান্সপৰ্টৰ যোগেদি ব্লু ইকনমি আয়ত্ত কৰাৰ যিটো লক্ষ্য স্থিৰ কৰিছে গতিকে এই লক্ষ্যৰে আমি আগবাঢ়িব বিচাৰিছোঁ আগন্তুক দিনত আমাৰ জাহাজ যি চলিব এই জাহাজত জিৰ' কাৰ্বন ইমিশ্যন হ'ব অৰ্থাৎ it would be eco-friendly movement, seamless movement, cost-effective movement, it would be a friendly movement for our like users. গতিকে মই ভাবোঁ এইটো এটা আমাৰ দেশখনৰ কাৰণে ৰাজ্যখনৰ কাৰণে অত্যন্ত উৎসাহজনক কথা আৰু ইয়াৰ উপৰি কেৰালাৰ কোচিনত আপোনালোকে দেখিছে আৰবান যিটো ৱাটাৰ মেট্ৰ'
তাতো ইলেক্ট্ৰিক হাইব্ৰিডৰ যোগেদি সেই 50জনীয়া যাত্ৰী কঢ়িওৱা আধুনিক যিখন জাহাজ তাত সৰু সৰু নিৰ্মাণ কৰা হৈছে গতিকে সেই জাহাজবিলাকৰ এতিয়া খুব ইফেক্টিভলি তাত অপাৰেট কৰা হৈছে গতিকে সেই ধাৰণাৰে আমি ভাৰতবৰ্ষৰ 29খন চহৰত এই ৱাটাৰ মেট্ৰ' ইন্ট্ৰডিউচ কৰিব বিচাৰিছোঁ ঠিক তেনেধৰণে অসমতো আমি 3খন চহৰ নিৰ্বাচিত কৰিছোঁ গুৱাহাটী ডিব্ৰুগড় আৰু তেজপুৰ গতিকে আগন্তুক দিনত যাতে আমাৰ পৰ্যটনৰ ক্ষেত্ৰত আমাৰ যিবিলাক অঞ্চল আটাইতকৈ ধুনীয়া অঞ্চলবিলাকক যাতে বাহিৰৰ পৰা অহা যিসকল পৰ্যটক বা ভিজিটৰ্ছ তেখেতসকলে যাতে ইয়াত ৱাটাৰ মেট্ৰ'ত ফুৰি পেলাই আমাৰ ব্ৰহ্মপুত্ৰৰ সৌন্দৰ্য উপভোগ কৰিব পাৰে ইয়াৰ লেণ্ডস্কেপৰ বিউটি চাব পাৰে ইয়াৰ বায়'ডাইভাৰ্চিটিৰ উমান ল'ব পাৰে গতিকে সেই ধৰণেও আমাৰ মন্ত্ৰালয়ৰ তৰফৰ পৰা সিদ্ধান্ত লোৱা হৈছে লাইট হাউচ কেইটা হ'ব এটা ডিব্ৰুগড় হ'ব এটা গুৱাহাটী হ'ব এটা হিলঘাট হ'ব আৰু এটা বিশ্বনাথ আৰু কিবা আছে আৰু ওৱান মোৰ এনাউন্সমেণ্ট আমি ব্ৰহ্মপুত্ৰৰ আমি কমিউনিটি ডেটি 85টা নতুনকৈ নিৰ্মাণ কৰিম 85 কমিউনিটি ডেটি উইল বি কনষ্ট্ৰাক্টেড জাষ্ট টু মেক এক্সেছ টু দ্য পেছেঞ্জাৰ ভেছেল and also the cargo vessels and all kind of vessels. Sir, आप एक मिनट माइक ले लीजिए उधर लीजिए पूरे NER के वाटर 85 কমিউনিটি যেটি আমাৰ যেহেতুকে 20খন ৰাষ্ট্ৰীয় জলপথ স্বীকৃতিপ্ৰাপ্ত আছে উত্তৰ পূৰ্বাঞ্চলত আমি এই 85টা কমিউনিটি যেটি ডেভেলপ কৰিম যাতে সেই নদীৰ দাঁতিত থকা মানুহৰ অহা যোৱাৰ কৰাৰ ক্ষেত্ৰত সুবিধা হয় তাত যাতে আমাৰ ভেছেলবিলাক অপাৰেট কৰাৰ ক্ষেত্ৰত সুবিধা হয় কাৰণ ভেছেলবিলাক অপাৰেট কৰিলেও যদি জেটি নাথাকে তাত মানুহে নামিব ক'ত উঠিব ক'ত গতিকে সেই যিটো বিজ্ঞানসন্মতভাৱে আধুনিক ধ্যান ধাৰণাৰে কমিউনিটি যেটি 85টা উত্তৰ পূৰ্বাঞ্চলত নিৰ্মাণ কৰা হ'ব মোৰ প্ৰশ্ন এটা আছিল Yes. Sir, আমি সকলোৱে জানো যে অসমত খুব নদী আছে নদী প্ৰধান আমাৰ ৰাজ্য কিন্তু আমাৰ যিটো ৰিভাৰ কমিউনিকেশ্যন কিন্তু আমি খুব কম আছে এতিয়া মাজুলীতে আমি বিভিন্ন সময়ত পাই থাকোঁ যে ফেৰী লাগি ধৰে মাজতে ছাৰ হয়তো এইটো ব্ৰহ্মপুত্ৰ খনন বা তাৰ লগতে বাংলাদেশত কিন্তু আমি দেখা পাই থাকোঁ যে খুব ফেৰী কমিউনিকেশ্যন খুব বেছিকৈ আছে ছাৰ গতিকে আপুনি মন্ত্ৰী হৈছে কেনেকুৱা ধৰণৰ এটা ভৱিষ্যত পৰিকল্পনা আপুনি ঠিকেই সুধিছে আমি বহুদিনৰ পৰা সেইটো তিক্ত অভিজ্ঞতা পাই আহিছোঁ গতিকে সেইকাৰণে ডেডিকেটেড ড্ৰেজিং ব্ৰহ্মপুত্ৰত কৰাৰ বাবে অপাৰেট কৰাৰ বাবে ইতিমধ্যে সিদ্ধান্ত হোৱাই নহয় আগন্তুক দিনত ইয়াক কাৰ্যকাৰী ৰূপ দিবৰ বাবে ইতিমধ্যে ড্ৰেজাৰ্ছ নমোৱা হৈছে আৰু এম্ফিবিয়ান ড্ৰেজাৰো ইয়াত প্ৰয়োগ কৰা হ'ব কাৰণ আমিও আমাৰ মন্ত্ৰালয়ৰ তৰফৰ পৰা ইনলেণ্ড ৱাটাৰৱেজ অথৰিটি অফ ইণ্ডিয়াৰ তৰফৰ পৰা এম্ফিবিয়ান ড্ৰেজাৰো ক্ৰয় কৰি পেলাই আমি ব্ৰহ্মপুত্ৰত প্ৰয়োগ কৰিব বিচাৰোঁ যাতে গোটেই বছৰে যাতে আমাৰ ফেৰীবিলাক সঠিকভাৱে চলি থাকে আৰু ইয়াত এটা টেকনিকেল প্ৰব্লেম আছে কি হ'ল আমি ডেডিকেটেড চেনেলটো ডেভেলপ কৰোঁ আমাৰ কাম হৈছে ডেডিকেটেড চেনেল যিটো চেনেলত যাতে কাৰ্গো ভেছেল পেছেঞ্জাৰ ভেছেল ক্ৰুজ ভেছেল অহা যোৱা কৰিব পাৰে গতিকে ব্ৰহ্মপুত্ৰখনৰ ষ্টেজটো ইমান বহল 12 কিলোমিটাৰ 13 কিলোমিটাৰ 10 কিলোমিটাৰ গতিকে তাত যিটো সাব চেনেলবিলাক কেতিয়াবা অসুবিধা যেনেকৈ ধুবুৰীত অলপতে হৈছিল আমি তেতিয়া আকৌ ড্ৰেজাৰ আনি পেলাই সেইটো সুকীয়াকৈ ডেভেলপ কৰিব লগা হ'ল গতিকে দুটা কথা আমাৰ কথা হৈছে শদিয়াৰ পৰা ধুবুৰীলৈকে যদি আমি অপাৰেট কৰিব লগা হয় তাত ডেডিকেটেড চেনেল এটা লাগিব য'ত নেকি মিনিমাম 1.5 মিটাৰ পৰা 2 মিটাৰ ড্ৰাফ্ট অৰ্থাৎ তাৰ পানীৰ গভীৰতা মিনিমাম 7 ফুট পানী থাকিব লাগে মিনিমাম এখন 1000 মেট্ৰিক টনৰ যদি কাৰ্গো ভেছেল যাব লগা হয় সেই 1000 মেট্ৰিক টনৰ কাৰ্গো ভেছেলবিলাক যাবৰ কাৰণে মিনিমাম 6 ফুটৰ পৰা 7 ফুট পানী লাগিবই গতিকে সেই যাতে গভীৰতাটো অটুট থাকে তাৰ বাবে মেইনটেনেন্স ড্ৰেজিং বুলি কয় মেইনটেনেন্স ড্ৰেজিং অৰ্থাৎ ৰাউণ্ড দ্য ক্লক ড্ৰেজিং কৰি থাকিব লাগিব গতিকে সেই প্ৰত্যাহ্বানটো ব্ৰহ্মপুত্ৰৰ আছে কাৰণ অন্য নদীবিলাকত সেই প্ৰত্যাহ্বানটো কম
ব্ৰহ্মপুত্ৰ এনেকুৱা এখন নদী য'ত নেকি কিছুমান ঠাইত 12 কিলোমিটাৰ বহল, কিছুমান ঠাইত 15 কিলোমিটাৰ বহল, কিছুমান ঠাইত 10 কিলোমিটাৰ বহল, কিছুমান ঠাইত 5 কিলোমিটাৰ বহল। গতিকে সেই প্ৰত্যাহ্বানটো আছে। গতিকে সেই প্ৰত্যাহ্বানৰ প্ৰত্যুত্তৰ দিবৰ বাবে এনেধৰণে আমি সিদ্ধান্ত লৈছোঁ আৰু অসম চৰকাৰৰ আমি এই ক্ষেত্ৰত সহযোগিতা বিচাৰিছোঁ। হয়, কওক। কি কৈছে? হয়, নাই সেই কষ্টটো তাৰমানে তাতে আমাৰ এছিঅ' ড্ৰাফ্ট প্ৰিন্সিপল মানে তাত নিৰ্ধাৰণ কৰি দিয়া হৈছে ড্ৰেজিং কোম্পানীবিলাকক যে তোমালোকে ইয়াতে ধৰক 2 মিটাৰ খানিবই লাগিব। সেইখিনি খানিলেহে টেপবিলাকে মানে হেৰি পাব, স্বীকৃতি পাব, অন্য ঠাই এইটো সম্ভৱ নহয়। অ'কে, আৰু কিবা আছে? ৰেনাছ, হা, হয় হয়, জাৰ্মান কোম্পানী হয়, জাৰ্মান কোম্পানী হয়, কিন্তু ৱৰ্ল্ডৰ লিডিং কোম্পানী। আটাইতকৈ বেছি টেববিলাকৰ বাৰ্জেছ আছে, একোখন বাৰ্জেছ 150 মিটাৰ, ইয়াত কিন্তু 70 মিটাৰ দীঘল বাৰ্জেছ আনিব তেখেতসকলে। আৰু তেখেতসকলে অহা 2 বছৰৰ ভিতৰত 100খন বাৰ্জেছ দিয়াৰ কথা কৈছে। গতিকে এই বছৰ নৱেম্বৰৰ পৰা তেখেতসকলে আৰম্ভ কৰিব। গতিকে এইটো এটা আমাৰ কাৰণে এইকাৰণে ভাল খবৰ। তেখেতসকলে প্ৰথমতে আমাৰ ৰিপৰ্টৰ ওপৰত ভিত্তি কৰি নহয়, তেখেতসকলে প্ৰথমতে আমাৰ ৰিপৰ্টটো চালে, তাৰপিছত এটা তেখেতসকলে এক্সপাৰ্ট টীম আহিলে, আহি পেলাই বৰাকখন অধ্যয়ন কৰিলে, ব্ৰহ্মপুত্ৰ অধ্যয়ন কৰিলে, গংগা অধ্যয়ন কৰিলে, তাৰপিছত তেখেতসকলে ক'লে যে হয় আপোনাৰ এই নদীত আমি বাৰ্জেছ অপাৰেট কৰিব পাৰিম। আৰু আপোনাৰ ষ্টেট এটা কথা জানিব যদি চিটৱে পোৰ্টৰ কথা আপুনি ক'লে, তো জাষ্ট অকণমান ডিটেইলছ দিব পাৰিব চিটৱে পোৰ্টটো আপোনাৰ কেতিয়ালৈকে অপাৰেশ্যনেল হ'ব বা হোৱাট ইজ দ্য কাৰেণ্ট ষ্টেটাছ অফ দ্যাট থিং, আৰু চিটৱে পোৰ্টৰ লগত যিটো কানেক্টিং যিটো আমাৰ হৈ আছে তাৰ পৰা ইয়ালৈকে আমাৰ কানেক্টিং সেই ষ্টেটাছটো কি হৈ আছে বৰ্তমান? চিটৱে পোৰ্টটো হ'ল ইণ্ডিয়া ম্যানমাৰ ফ্ৰেণ্ডশ্বিপ প্ৰজেক্ট। ফাৰ্ষ্ট ইণ্ডিয়া ম্যানমাৰ ফ্ৰেণ্ডশ্বিপ প্ৰজেক্ট, আৰু এই প্ৰজেক্টটোৰ এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্ট্ৰীৰ যোগেদি এই প্ৰজেক্টটোৰ কাম সম্পূৰ্ণ কৰাৰ ইয়াত দায়িত্ব লোৱা হৈছে। আৰু এই এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্ট্ৰীয়ে আমাক পোৰ্টটো নিৰ্মাণ কৰি দিয়াৰ ক্ষেত্ৰত উদ্যোগ ল'বৰ বাবে তেখেতসকলে আমাক দায়িত্ব দিছে। তাৰ ফলত আমি চি ড্ৰেজিঙো কৰিলোঁ। চি ড্ৰেজিং কৰি পেলাই চিটৱে পোৰ্টটোৰ যিমানখিনি তাত ইনফ্ৰাষ্ট্ৰাকচাৰ লাগে সেই ইনফ্ৰাষ্ট্ৰাকচাৰবিলাক আমি ডেভেলপ কৰিলোঁ। কৰি পেলাই পোৰ্টটো অপাৰেশ্যনেল হয় নে নহয় ইয়াৰ বাবে আমি পৰীক্ষা নিৰীক্ষা কৰিবৰ বাবে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশত মই নিজেই ম্যানমাৰলৈ গ'লোঁ। ম্যানমাৰলৈ গৈ যোৱা দিনাখন 2000 মেট্ৰিক টনৰ কাৰ্গো এখন শ্বিপ ডক্টৰ শ্যামা প্ৰসাদ মুখাৰ্জী পোৰ্ট কলকাতাৰ পৰা চিটুৱেলৈ আহিল। আহি পেলাই তেখেতসকলে সেইটো এটা সফল যাত্ৰা সম্পূৰ্ণ হ'ল, অৰ্থাৎ চিটুৱে পোৰ্টটো অপাৰেশ্যনৰ বাবে এতিয়া ফিট হৈ উঠিল। কিন্তু চিটুৱে পোৰ্টৰ পৰা কালাদান নদীখন 159 কিলোমিটাৰ, সেই নদীৰে আমি আহি পেলাই পেলেটুৱা পাব পাৰোঁ। পেলেটুৱাৰ পৰা আকৌ আমাৰ লুম্পুই, সেইটো যাত্ৰা হ'ব 110 কিলোমিটাৰ মাটিৰে। তাত এতিয়া ৰাস্তা নিৰ্মাণ চলি আছে। সেই ৰাস্তা নিৰ্মাণ হোৱাৰ লগে লগে তাৰ পৰা আকৌ লুম্পুইৰ পৰা আইজললৈ 100 কিলোমিটাৰ। অৰ্থাৎ যদি আমি এই ৰোডটো অৰ্থাৎ এই ৱাটাৰৱেজটো আমি ডেভেলপ কৰি দিব পাৰোঁ, তে নিশ্চিতভাৱে আইজলৰ পৰা কলকাতালৈ আহলে 1800 কিলোমিটাৰ হয়, ইয়াত 700 কিলোমিটাৰ কমি যাব। 700 কিলোমিটাৰ উইল বি মিনিমাইজ ফ্ৰম দ্য অৰিজিনেল ডিষ্টেঞ্চ বাই ৰোড। গতিকে আৰু ইয়াৰ উপৰিও যিহেতুকে PM গতি শক্তি আপোনালোকে জানে যে লুম্পুইৰ পৰা আমি উত্তৰ পূৰ্বাঞ্চলৰ প্ৰত্যেকখন ৰাজ্যৰ আমি ৰেলৱে কানেক্টিভিটি, ৰোড কানেক্টিভিটিৰ যোগেদি আমি কালাদান নদীৰ যোগেদি আমি দক্ষিণ পূব এছিয়াৰ এখন ডাঙৰ বজাৰত আমি প্ৰৱেশ কৰিব পাৰোঁ। গতিকে 2037 ভিতৰত এই প্ৰকল্পৰ কাম সম্পূৰ্ণ কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছে। মানে এই ৰাস্তাটো 2027 this is 27
यानी कि नेक्स्ट 2 years या सो गतिके এইটো এটা আমাৰ বাংলাদেশ প্ৰটকলৰ এটা আছে এইটো এটা অল্টাৰনেটিভ ৰুট হ'ব ইয়াৰ যোগেদি আমি বংগোপসাগৰৰ লগত যোগাযোগ কৰিব ভাৰত মহাসাগৰৰ যিমান সংখ্যক আমাৰ ৰাষ্ট্ৰ আছে সেই ৰাষ্ট্ৰসমূহৰ সৈতেও উত্তৰ পূৰ্বাঞ্চলে পোনপটীয়াভাৱে ব্যৱসায় বাণিজ্য কৰিব পাৰিব এইটো এটা ডাঙৰ ভাৰত চৰকাৰৰ বাবে উল্লেখযোগ্য সফলতা গতিকে আমি ইয়াৰ যোগেদি মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ যিটো এক্টিভ পলিচিৰ মূল নীতিটোক আমি ইয়াক মূল্যাংকন কৰাৰ বাবে 3 নম্বৰ পৰ্যায়ত এইখিনি পদক্ষেপ আমি গ্ৰহণ কৰিছোঁ আৰু এই গোটেই প্ৰজেক্টটো কমপ্লিট হ'লে how much would be the total cost of investment from the government of India? It will have to be seen. So what is the let me tell you. So far, different component. Yeah. Around So there are different components for expenditure. around 1,000 crore plus. Around 1,000 crore plus. Yeah. Water भी component 1,000 crore plus. We could stick to waterways only. That is almost 1,000 crores. Yeah. एक मिनट प्लीज हाँ. अभी एक लेट वो पैटर्न Maritime Institute to লক্ষ্য হ'ব প্ৰতি বছৰে 5,000 উত্তৰ পূৰ্বাঞ্চলৰ যুৱক যুৱতীক মেৰিটাইম স্কিল দিয়া হ'ব মেৰিটাইম স্কিলটো লৈ তেখেতসকলক চাৰ্টিফিকেট দি তেখেতসকলে যাতে আমাৰ ডাঙৰ ডাঙৰ জাহাজ কোম্পানীবিলাকত গ্ল'বেল এছপেক্টটো ৰিক্ৰুইটমেণ্ট তেখেতসকলৰ সম্ভৱ হয় তাৰ ব্যৱস্থা কৰা হ'ব গতিকে অৰ্থাৎ অহা 10 বছৰৰ ভিতৰত 50,000 যুৱক যুৱতীয়ে এইটো ছেক্টৰত চাকৰি পাবলৈ সক্ষম হ'ব This is first time in the history because this particular subject had never been introduced in any institutional academic systems but it is only happening because of the Honorable Prime Minister's special interest for the promotions of speedy growth of Northeast. We must salute Honorable Prime Minister for his heart, love and affection to the people of Assam and Northeast. আমি ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা আমাৰ ৰাষ্ট্ৰীয় সমিতিয়ে আমাৰ ৰাজ্যিক সমিতিৰ সৈতে কথা বতৰা পাতি আগন্তুক দিনত আমাৰ কাৰ্যকৰ্তাসকলক য'ত যেনেধৰণে নিৰ্বাচনী দায়িত্বত কাম কৰিবলৈ বাবে তেখেতসকলে থিৰাং কৰিব সেই নিৰ্দেশনা আমি মানি চলিব লাগিব আমি দলৰ কাৰ্যকৰ্তা হয়নে গতিকে দলৰ কাৰ্যকৰ্তা হিচাপে যিটো প্ৰাথমিক আমাৰ দায়িত্ব কৰ্তব্য সেইটোৱেই কেতিয়াবা ধৰক আমি বেলেগ বেলেগ ৰাজ্যলৈ গৈ পেলাই প্ৰচাৰত অংশগ্ৰহণ কৰিব লাগে ইয়াতো ভৱিষ্যতলৈ য'ত যেনেকৈ দায়িত্ব দিয়ে দলে সেই দায়িত্ব পালন কৰিব লাগিব Your Honor, please request to limit your questions to the theme of the press conference. Okay, sir, one thing, sir, you talked about an ambitious growth plan of waterways. I just want to know, sir, our relationship with our neighbors like Bangladesh and Myanmar, are not very in a very good condition. How it is affecting the cargo movements or हमारा जहाज चल रहा है और हमारे बीच जो बायलैटरल एग्रीमेंट है हम हमारी तरफ से उसको विशेष रूप से हाँ सो वी रेस्पेक्ट द स्पिरिट ऑफ द बायलैटरल रिलेशनशिप एंड हमारे अब तक तो 4 मिलियन मेट्रिक टन कार्गो पर एनम बांग्लादेश प्रोटोकॉल रोड से हमेशा चलती है यानी कि ये गतिविधियाँ सफलपूर्वक जारी है और हम चाहते हैं कि हमारे पड़ोसी देश का साथ हमेशा रिश्ता सही रहे थैंक यू
Thank you, everybody. Still one more query. Ratnaji. Yes. I have a subtle question, two questions. Number one is that you have given us an understanding about how the progress of the CPA project. Now, CPA project in the past couple of years, because of the internal political situation in Myanmar, there has been bottlenecks in the country. Also, the CPA project is seen as a very important alternative to the chicken leg communication model. What is the priority level at this moment for the government of India in terms of realizing the CPA project? प्रायोरिटी दी गई है, इसलिए मैंने उल्लेख की, और हम चाहते हैं कि हमारी जो यात्रा यानी कि नेटवर्क, कम्युनिकेशन नेटवर्क सही बने, और अगर 700 किलोमीटर आपको कम पड़ता है यातायात में, खर्चा भी बचते हैं, और हमारी सारी गतिविधियां को हम स्पीड और स्केल से आगे बढ़ा सकते हैं. सो दैट्स द स्पीड. Because everything, whatever government of India is undertaking, is always in the priority sector, and particularly to focus, to showcase, to give special importance to the speedy growth of Northeast. Act इस पॉलिसी के जरिए अगली दिनों के लिए हम अपना जो भी भूमिका है उसको निष्ठापूर्वक निभाना ही होगा. सर, आपके मिनिस्ट्री के एक सवाल है, जो फोकस आपने कहा है कि फोकस रहेगा कार्गो इंपोर्ट्स और एक्सपोर्ट कार्गो के परिमाण को बढ़ाने के लिए. अभी आपकी मिनिस्ट्री ने एक फैसला लिया है, एक नया प्लान आप लोग ला रहे हैं जिसमें कि जो इंडियन फ्लैग वेसल्स हैं उनकी नंबर बढ़ाए जाए. हाँ, एक टारगेट, उसके ऊपर थोड़ा अगर आप बोल सकते. हाँ, इंडिया फ्लैग अभी खुश खबरी देना चाहता हूँ. CMS CGM जो फ्रांस की है, वन ऑफ द लीडिंग शिपिंग कंपनी इन द वर्ल्ड, आई बिलीव वन ऑफ द टॉप 5. या so already 2 ships have already been flagged, and 2 more ships are going to be flagged in this July. So that's the way many more coming forward, because to take the advantage of our legislative reforms in the coastal shipping. And for your information, मैं रिवर क्रूज के सिलसिले में इतना नहीं बोल पाया, तो आप लोगों को एक आंकड़ा देना चाहता हूँ. रिवर क्रूज के सिलसिले में पिछली सरकार ने सिर्फ उनकी कार्यकाल में सिर्फ 3 रिवर क्रूज होती थी. अब 3 से बढ़ के हमारे 10 साल में ही परम आदरणीय प्रधानमंत्री के नेतृत्व में 25 हो गए हैं. 25, 3 से बढ़कर 25 हो गया है. और उनके कार्यकाल में मतलब रिवर क्रूज चलते थे सिर्फ 3 में ही चलते थे, 3 नदी में, और अब ये बढ़कर 13 हो गया है. तो ये आंकड़ा बताती है कैसे गुड गवर्नेंस के जरिए, सही इरादा से, सही नीति से, सही कार्यक्रम से, सही मतलब यानी कि मेहनत से परिवर्तन संभव कर सकते हैं. ये परिवर्तन समाज ने अभी सही उपलब्धि की है, और इससे सब नागरिक की लाभ हुई है. Sir, one last question. Sir, one question about you have mentioned about your international relations with Sidway, and you said that the cargo movement through Bangladesh is going on. There was an initiative from the ministry, central government, to develop and access the Mongla and Chittagong ports also. So what has been the status of that initiative, sir? Sidway we are developing, but about Mongla and Chittagong ports, what is the status of that initiative? Look, for the better connectivity with our neighboring nations, definitely this particular initiative is very important, and we will definitely give priorities to this. Anybody wants to ask a question? Last question. We'll just take one last question from the first segment. Please limit the topic of this. Sir, राज्य राजनीतिर प्रश्न আছে. গিরগাঁও প্রসঙ্গ এই রাজ্য রাজনীতি কোভাই আছে. বহুতে কৈছে যে বিজেপি ব্যাকফুটত আহিছে. গোটেই বিষয়টো লৈ আপোনাৰ প্ৰতিক্ৰিয়া কি হ'ব? ভাৰতীয় জনতা পাৰ্টীয়ে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত অত্যন্ত আন্তৰিকতাৰে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বা দেশৰ উন্নয়নৰ বাবে কাম কৰি আছে. ৰাইজে এই কথাবিলাকে বেছি গুৰুত্ব দিব. থেংক ইউ. Sir, for the benefit of some of our media friends, sir, छोटा सा हिंदी के अंदर भी अगर आप बोल सकते हैं.
Let us stick to the development. Let us stick to the development. Okay, this is very important. We need development. We don't get you frequently. That's why we want to ask a few political questions. So I believe it is very much beneficial for the people when you talk about development. And मैं अपने पत्रकार बंधुओं से आग्रह करता हूं कि पिछली 11 साल की कार्यकाल में हमारे देश की आदर्शवादी नेता, दुनिया के सबसे लोकप्रिय नेता प्रधानमंत्री नरेंद्र मोदी जी के नेतृत्व में जो विकास संभव हुई है, ये विकास आज लोगों ने देखी है, लोगों ने महसूस की है, लोगों ने उपलब्धि भी की है। लोगों को इस कार्यक्रम के जरिए, इस कदम के जरिए, इस इनिशिएटिव के जरिए लोगों को लाभ भी मिला है। तो इसकी वजह से आज देश जाग उठा है और दुनिया की चौथा बड़ी अर्थव्यवस्था के रूप में अपना पहचान बना पाया है। तो अगले दिनों में हमारा लक्ष्य है कि इसी भारत को अगले 5 साल के अंदर दुनिया की तीसरी अर्थव्यवस्था के रूप में खड़ा करनी है। तो ये जो हमारे लक्ष्य है उसको हकीकत में सही मायने में उसको बदलने के लिए, हम उसको हासिल करने के लिए हर मंत्रालय, आप लोगों ने देखे होंगे, हर मंत्रालय ने निष्ठापूर्वक अपने अपने मंत्रालय की अलग अलग कार्यक्रम को सही समय पर विथ क्वालिटी इंप्लीमेंटेशन उन्होंने लागू की है, जिसके वजह से आज देश को विशेष रूप से अपनी शक्ति के ऊपर आत्मविश्वास 2 गुना बढ़ चुका है। तो इसलिए हमारे हर नागरिक ने भी निष्ठापूर्वक देश के लिए आज योगदान देने में आगे आने के लिए वो इच्छुक है। तो उसी विषय को साकार करने के लिए अलग अलग मंत्रालय के साथ हमारा मंत्रालय ने भी जलमार्ग के सिलसिले में जो शक्ति, संपदा और संभावना है उसको उजागर करने के लिए और हमारी देश की आम जनताओं की भलाई के लिए, देश के युवाओं के रोजगार के लिए और देश की अर्थव्यवस्था को मजबूत बनाने के लिए जो पिछले 11 साल में उल्लेखनीय सफलता प्राप्त की है उसका आंकड़ा मैंने आप लोगों को दी है। जैसे पहला बिंदु मैं बताना चाहता हूं, रिवर क्रूज पहले के पिछले जमाने में और उनकी कार्यकाल में, यूपीए के कार्यकाल में उन लोगों ने रिवर में क्रूज के सिलसिले में जो भी संभावना है इन चीजों को ना अध्ययन किया ना अनुसंधान किया। लेकिन माननीय प्रधानमंत्री जी ने हमारे नदी व्यवस्था, कुल मिला के देश के अंदर 700 से अधिक नदी है, इनमें से 111 को राष्ट्रीय जलमार्ग के हिसाब से स्वीकृति दी गई है। तो इनमें से कौन कौन सा नदी में हमारे कार्गो वेसल ऑपरेशन के लिए लायक है, कौन कौन सा नदी में रिवर क्रूज चल सकता है, कौन कौन सा नदी में पैसेंजर हमारे वेसल चल सकता है, इन चीजों को अध्ययन करके और हमारे मंत्रालय को यह निर्देश दी है कि हमारे जो भी इंफ्रास्ट्रक्चर फैसिलिटी बढ़ाने के लिए हमारी तरफ से कदम उठाया जाए, जल्द से जल्द कदम उठाया जाए। इसके लिए बजट प्रोविजन भी इंक्रीज की है। कांग्रेस ने अपने 28 साल की कार्यकाल में उन्होंने सिर्फ 1600 करोड़ का बजट वाटरवेज डेवलपमेंट के लिए उन्हें खर्चा की है, लेकिन माननीय प्रधानमंत्री की सिर्फ 10 साल के कार्यकाल में 6000 करोड़ लागत से टर्मिनल, जेटी, मल्टी मॉडल लाइक लॉजिस्टिक पार्क, ये अलग अलग मतलब इंफ्रास्ट्रक्चर डेवलप करने की वजह से आज गंगा हो या ब्रह्मपुत्र हो या अंबा हो, अलग अलग जो राष्ट्रीय जलमार्ग है, इस जलमार्ग में आज कार्गो का मतलब वेसल का मूवमेंट बढ़ चुका है। इसके वजह से यूपीए के कार्यकाल में सिर्फ कार्गो हैंडलिंग कैपेसिटी 18 मिलियन मेट्रिक टन हुआ करते थे, लेकिन अब सिर्फ 10 साल के अंदर ही कार्गो मूवमेंट का आंकड़ा बढ़कर 145 मिलियन मेट्रिक टन तक बढ़ चुका है। इससे आप अंदाजा लगा सकते हैं कि जो भी आधुनिक, जो भी नीति, जो भी कदम उठाया गया है, इसके वजह से माननीय प्रधानमंत्री जी की दूरदर्शी नेतृत्व की वजह से, कुशल नेतृत्व ने आज हमें इतना तक सफलता प्राप्त करने के लिए काबिल बनाया। तो अगली 2030 तक मैरीटाइम इंडिया विजन 2030 के मुताबिक
हम इस कार्गो कैपेसिटी को 200 मिलियन मेट्रिक टन तक बढ़ाएंगे। दूसरी तरफ रिवर क्रूज, यूपीए के जमाने में सिर्फ 3 रिवर क्रूज होते थे और आज 25 बढ़ गया है, 25 से अधिक हो गया है। और उनके कार्यकाल में सिर्फ 3 नदी में ही रिवर क्रूज चलते थे और आज 13 रिवर्स में रिवर क्रूज चलने लगा है। तो इससे आज क्रूज इंडस्ट्री भी मजबूत हुई है और साथ साथ में रोजगार भी हमारे युवा को मिला है और साथ साथ में हमारी नदी में जो शक्ति है, नदी का जो सेहरा है, नदी का जो खूबसूरत उनकी जो तस्वीर है, इसको देखने के लिए आज देश विदेश से भी पर्यटक आने के लिए इच्छा व्यक्त की है। तो इससे सारा हमारे क्रूज इंडस्ट्री का एक बड़ा इकोसिस्टम बन चुका है और जिससे हम देश का अर्थव्यवस्था मजबूत बनाने में बहुत बड़ा भूमिका ले सकते हैं। इसी हिसाब से कोस्टल क्रूज का भी हमारा विकास हुई है, उसी हिसाब से ओशन क्रूज का भी बढ़ोतरी हुई है। कोस्टल क्रूज और ओशन क्रूज, इस पे पहले कुल मिला के यूपीए के कार्यकाल में 85,000 पैसेंजर होते थे और अब सिर्फ 10 साल के अंदर ये 5 लाख तक बढ़ चुका है। तो इससे आप अंदाजा लगा सकते हैं कि 85,000 और 5 lakhs, that is the difference. So this is the kind of speed and this is the transformation have taken place in the sector of coastal cruise and ocean cruise, and this is the power of Honorable Prime Minister's leadership and vision. So I believe the whole country is benefited out of all this vertical growth, whether it is coastal shipping, whether it is coastal cruise, whether it is ocean cruise or exim trade, or whether it is river cruise or river cargo movement. Every sector there is a growth, exemplary growth, and that's reflect the success story in the last 11 years. And I believe, my friends, you'll all understand the transformation which is empowering the nation, empowering the people of the country, and giving lot of self-confidence to extend their credible contribution to the growth of the national economy. Thank you. So when you say that by 2027 this Seaway project will be completed, that is, you are talking about the entire Kaladan project or only the whole this thing stress, because there is only one stress yet to be completed, that is the route portion, 110 kilometer. Okay. We can say the entire Kaladan. Yeah, it would be operational. It is, if you talk about the Seaway port, it is operational. But to connect with Mizoram and the northern state, these are the stress we are to complete, and this is to be completed by 2027. Water is okay. Up to Kaladan it's okay, 159 kilometer. But 110, there's road portion. Okay. Thank you. Thank you very much, sir. With this, we formally wrap up the press conference. All of you